নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভিউ 24/7 আৰু ষ্টুডিঅ'ত মই শৰৎ গাৰ্ণৰ লৈ আহিছোঁ আজিৰ প্ৰথমটো খবৰ। আপোনাৰো মোবাইল হেক হ'ব পাৰে। যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইল দুষ্ট চক্ৰই হেক কৰিব পাৰে, গতিকে সাৱধান হওক আপুনিও। যিকোনো ক্ষেত্ৰত আপুনি এপ ব্যৱহাৰ কৰা ক্ষেত্ৰত আপুনি সাৱধান হওক এতিয়াৰ পৰা, কিয়নো আপোনাৰ যি কণ্টেণ্ট লিষ্টত আপোনাৰ যিসকল লোকৰ সৈতে আপুনি যোগাযোগ কৰে সেইসকল লোকলে পঠিয়াব পাৰে আপত্তিজনক ফটো, আপোনাৰ মোবাইল হেক কৰি আপোনাৰ মোবাইলৰ পৰা সংগ্ৰহ কৰিব পাৰে বিভিন্ন ডাটা। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইল হেক কৰা হ'ব পাৰে, কিয়নো বৰ্তমান সময়ত হেকাৰে বিভিন্ন লোকৰ মোবাইল হেক কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ যিসকল কণ্টেক্ট লিষ্টত বা যিসকল আপোনালোকে যোগাযোগ কৰা লোক আছে, আপোনালোকে সেই লোকসকলৰ নাম্বাৰ লৈ তেখেতলোকলে আপত্তিজনক ফটো পঠিয়াব পাৰে, পইচা খুজিব পাৰে। বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ ঘটনা বৰ্তমান সময়ত সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া যিসকল হেকাৰ অৰ্থাৎ যি দুষ্ট চক্ৰ, সেই দুষ্ট চক্ৰ বিভিন্ন আপত্তিজনক ফটো পঠিওৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকলৈ। যিগৰাকী লোকৰ মোবাইলটো হেক কৰে, সেই মোবাইল হেক কৰাৰ পিছত সেই ব্যক্তিজনৰ যিসকল বন্ধুবৰ্গ আছে বা যি আত্মীয় স্বজন আছে, সেই আত্মীয় স্বজনলৈ বিভিন্ন আপত্তিজনক ফটো পঠিওৱাৰ লগতে সেইসকলৰ বিভিন্ন ধৰণৰ ফটো পঠিয়াই পইচা খোজা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিৰ মোবাইলৰ পৰা এনেধৰণে মেছেজ পঠিওৱা হৈছিলে যে এগৰাকী ব্যক্তিলৈ মেছেজ পাইছিলে, মোৰ এক্সিডেণ্ট হৈছে, এনেধৰণে পইচা দিয়ক। এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এতিয়াৰ পৰা আপোনালোক সাৱধান হ'ব হ'ল, কিয়নো যিকোনো মুহূৰ্ততে আপোনাৰ সেই মোবাইলটো হেক কৰি পেলাই আপোনাৰ জমা ধন উলিয়াই লৈ যাব পাৰে, নহ'লে আপোনাৰ বিভিন্ন আপত্তিজনক ফটো, আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক ডিটেইলছ আপোনাৰ মোবাইলৰ পৰা এতিয়া লৈ যাব পাৰে দুষ্ট চক্ৰই। আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। গতিকে সাৱধান হওক এতিয়াৰ পৰা। যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইলৰ পৰা ফোনটো অৰ্থাৎ যি আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ কাৰণে বিপদ মাতিব পাৰে, মোবাইল ফোন হেক কৰা হ'ব পাৰে। বৰ্তমান হেকাৰে আপোনাৰ মোবাইলটো দূৰত থাকিয়ে আপোনাৰ মোবাইলটো হেক কৰিব পাৰে আৰু আপোনাৰ মোবাইল হেক কৰি আপোনাৰ মোবাইলৰ পৰা বিভিন্ন আপত্তিজনক ফটো পঠিওৱাৰ লগতে আপোনাৰ ডিটেইলছ অৰ্থাৎ বেংক ডিটেইলছ, পান কাৰ্ড, আধাৰ কাৰ্ড আপোনাৰ ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ আপত্তিজনক ফটো বনাব পাৰে AI মাধ্যমেৰে। গতিকে এতিয়াৰ পৰা সাৱধান হওক। যিকোনো এপ ডাউনলোড কৰাৰ আগতে 10 বাৰ চিন্তা কৰক। যিকোনো ৱেবছাইটত যোৱাৰ আগতে 10 বাৰ চিন্তা কৰিব, নহ'লে কিন্তু বিপদ নিশ্চিত হৈ পৰিছে। যিহেতুকে বৰ্তমান সময়ত হেকাৰে বিভিন্ন কাৰ্য কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন লোকৰ হোৱাটছআপ হেক কৰা দেখিবলৈ পোৱা গৈছে। হোৱাটছআপ হেক কৰি সেইসকল তেখেতলোকৰ যি আত্মীয়বৰ্গ, সেই আত্মীয়বৰ্গক মেছেজ দিয়া দেখিবলৈ পোৱা যায় যে মোক ইমিডিয়েট পইচা লাগে, মোক QR কোডটোত মোক পইচা পঠিয়াই দিয়ক, মোৰ এক্সিডেণ্ট হৈছে। এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা, এনেধৰণৰ বিভিন্ন ধৰণৰ মেছেজ পঠিওৱা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ। আৰু যদি এনেধৰণৰ বিপদত পৰে তেতিয়া লগালগ চাইবাৰ ক্ৰাইমৰ যি অফিচ আছে সেই হেল্পলাইন নম্বৰৰ লগত আপোনালোকে যোগাযোগ কৰক। চাইবাৰ ক্ৰাইমৰ হেল্পলাইন নম্বৰৰ লগত যোগাযোগ কৰক, নহ'লে আপোনালোকৰ কিন্তু বিপদ নিশ্চিত। এতিয়া চাইবাৰ হেক অৰ্থাৎ যি চাইবাৰ ক্ৰাইম যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততে আপোনাৰ এই মোবাইলটো হেক কৰিব পাৰে। ঘৰত থাকিয়ে অৰ্থাৎ বাংলাদেশ, পাকিস্তানত থাকিয়ে আপোনাৰ মোবাইল হেক কৰিব পাৰে। জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। যিকোনো মুহূৰ্ততে আপোনাৰ মোবাইলটো হেক কৰা হ'ব পাৰে। গতিকে এতিয়াৰ পৰা সাৱধান হওক। মোবাইল চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। নহ'লে কিন্তু বিপদ যে নিশ্চিত হৈ পৰিছে। নহ'লে কিন্তু সেইসকল লোকে যিসকল দুষ্ট চক্ৰ, সেই দুষ্ট চক্ৰই আপোনাৰ মোবাইলৰ পৰা বিভিন্ন এপৰ জৰিয়তে আপোনাৰ ধন সংগ্ৰহ কৰাত যি জমা ধন, সেই জমা ধন উলিয়াই আনিব পাৰে। নহ'লে আপোনাৰ আপত্তিজনক ফটো, আপোনাৰ যি বেংক ডিটেইলছ হওক বা আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এতিয়া সাৱধান হ'ব হ'ল, নহ'লে কিন্তু বিপদ নিশ্চিত। যিহেতুকে হেকাৰে এতিয়া মোবাইল ফোনক এটেক কৰা দেখিবলৈ পোৱা গৈছে। মোবাইল ফোনৰ বিভিন্ন ডাটা লৈ আপত্তিজনক AI ফটো নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে সাৱধান হওক। আপোনাৰ মোবাইলটো যদি হেক হয় শীঘ্ৰে আৰক্ষীৰ কাষ চাপক, নহ'লে চাইবাৰ ক্ৰাইমৰ যি হেল্পলাইন নম্বৰলৈ ফোন কৰক।